the Bhagavad Gita. So begins Krishna's 700-verse journey through Hindu philosophy. With this vision unfolding before him, Arjuna understands that he must follow his dharma, his destiny. And lagi cerita dulu. Plus a new thing. Plus a brand new thing. Here in Paris and have received remarkable letters of support and sympathy for our exiled government. We shall forthwith be publishing the names of those great politicians who were so fast to support the nation so often missed on the maps of Europe. We thank you. It is a tragedy indeed when, as President of the exiled Parliament of Moldavia, I have reached such a state of poverty that I cannot even afford a proper flag. Moldavia, Moldavia, Moldavia is our country. Moldavia, Moldavia, Moldavia is our home. Well, that wasn't what I expected. I thought you were taking us through the important political gathering, not আজিৰ পৰা আমাৰ তৃতীয় মহীশূৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ আৰম্ভ হৈছে ইয়া বডফা কালচাৰেল কমপ্লেক্সত আৰু এই মহীশূৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱটো আমি অৰ্গেনাইজ কৰিছোঁ বিটিআৰ চৰকাৰৰ চিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্টৰ সহযোগত আৰু লৰ্গী থিয়েটাৰ গ্ৰুপৰ উদ্যোগত এয়া আমাৰ তৃতীয়তম আৰু এইবেলি আমাৰ গোটেই মিলি 8খন নাটক এই 8খন নাটক আমাৰ এইবাৰ বিদেশৰ পৰা 3খন নাটক আহিছে ইংলেণ্ডৰ লণ্ডনৰ পৰা এটা কিউটিপি এণ্টাৰপ্ৰাইজ বুলি এখেতসকলে এতিয়া শ্ব'টো চলি আছে ইণ্ডোৰ হলত চলি আছে ইয়াতে এক্সাম অফ চইচ মাৰ্কাছ ডু চাউটোৱে এখেতৰ নিৰ্দেশনা আৰু স্ক্ৰিপ্ট ৰাইটিং আৰু তাৰ পাছতে আমাৰ এতিয়া এইটো হলত এইটো ষ্টেজতে অপেন এয়াৰ থিয়েটাৰত আৰম্ভ হ'ব পবিত্ৰ মচাহাৰীয়ে মোৰ নিৰ্দেশনাত আমাৰ লৰ্গী থিয়েটাৰ গ্ৰুপৰ প্ৰদৰ্শন হ'ব এইটো জাউলীয়া দেৱান এটা হিষ্টৰিকেল প্লে আৰু এই প্লেখন মধুৰাম বড়ো ছাৰৰ লিখা জাউলীয়া দেৱান নাটকৰ কিতাপৰ পৰা আমি বেছ কৰি এইটো কৰিছোঁ এতিয়া অহা কাইলৈ দ্বিতীয় দিনা আমাৰ আবেলি 3:30 বজাত আছে ওদালগুৰিৰ হৰিচিঙাৰ দ্য কেনভাছ নাট্য দলৰ জয়ন্ত ৰাভাৰ নিৰ্দেশনাত গায়ন বায়নৰ বিলয় এটা অসমীয়া ভাষাৰ নাটক তাৰপিছত সন্ধিয়া হ'ব এটা এই মেংগালুৰুৰ পৰা অহা কন্নাড়া লেংগুৱেজৰ নাটক ডিৰেক্টৰ হ'ল অৰুণ লাল আৰু নাটকৰ নামটো হ'ল মাটিয়া আৰু মাটিয়া নাটকখন সন্ধিয়া 6 বজাত হ'ব অপেন এয়াৰ থিয়েটাৰত আৰু আবেলি 3:30 বজাত যিখন নাটক সেইখন হ'ব অডিটৰিয়াম হলৰ ভিতৰত তাৰপিছত তৃতীয় দিনা হ'ব আমাৰ ইয়াতে এই ইটালীৰ পৰা অহা আমাৰ পপকৰ্ণ ব্ৰেক নামৰ এটা নাটক হ'ব এইটো ইটালীৰ পৰা আহে এইটো 3:30 বজাত অডিটৰিয়াম হলৰ ভিতৰত হ'ব আৰু সন্ধিয়া হ'ব আমাৰ দিল্লীৰ পৰা অহা এটা নাট্য দল অন্তৰাল থিয়েটাৰ গ্ৰুপৰ পৰা এইটো hakim.com এটা কমেডি নাটক এখন আপোনালোকে উপভোগ কৰিব পাৰে 6 বজাত অপেন এয়াৰ থিয়েটাৰত আৰু শেষত অন্তিম দিনা লেটিন আমেৰিকাৰ পৰা অহা চিছা নামৰ এটা নাটক প্ৰদৰ্শন কৰা হ'ব অডিটৰিয়াম হলৰ ভিতৰত 3:30 বজাত বিয়লি তাৰপিছত সন্ধিয়া শেষ নাটকটো হ'ব যোৰহাটৰ ৰেপ্লিকা থিয়েটাৰ গ্ৰুপৰ প্ৰদৰ্শন হ'ব ইয়াতে টেঙা মৰ্টন ৰূপজ্যোতি মহন্তৰ নিৰ্দেশনত